অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধাম আৰু প্ৰশাসনে কেনেকুৱা কি ব্যৱস্থা গ্ৰহণ কৰিছে লগতে প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া সেইখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই যাত্ৰা আৰম্ভ কৰিছোঁ নীলাচলবাসী মা কামাখ্যা ধামলৈ। ৰাস্তাৰ দুই কাষে প্ৰশাসন আৰু চিকিৎসা বিভাগে যাত্ৰীসকলৰ সুবিধাৰ্থে অস্থায়ী শিবিৰসমূহ সাজু কৰি তুলিছে আৰু ঠায়ে ঠায়ে তেওঁলোকে অস্থায়ীভাৱে টয়লেটসমূহ স্থাপন কৰিছে। আপোনালোকে যেতিয়া অম্বুবাচীৰ সময়ত কামাখ্যা ধামলৈ আহিব তেতিয়া য'তে ত'তে জোতা চেণ্ডেলসমূহ থৈ নাযাব। তেওঁলোকে এনেকুৱাকৈ নিৰ্দিষ্ট কিছুমান ঠাইত অস্থায়ীভাৱে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিছে। সেই ঠাইবিলাকতহে আপোনালোকে জোতা চেণ্ডেলবিলাক থ'ব। অস্থায়ী শিবিৰত নথৈ যদি য'তে ত'তে আপোনালোকে জোতা চেণ্ডেলবিলাক থৈ দিয়ে তেতিয়া কিন্তু প্ৰশাসনে তাৰ পৰা তুলি লৈ গৈ বেলেগ জেগাত পেলাই দিয়ে। গতিকে আপোনালোকে নিজৰ জোতা চেণ্ডেলসমূহ সেই নিৰ্দিষ্ট ঠাইবিলাকতেই থ'ব। সাধু সন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম আৰু নীলাচল পাহাৰ। অম্বুবাচীৰ কেইদিনত প্ৰশাসনে কিছুমান SOP জাৰি কৰিব আৰু আপোনালোকে সেইবিলাক ফ'ল' কৰিহে অম্বুবাচীত কামাখ্যা ধামলৈ আহিব। আৰু এতিয়া মই ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ নীলাচলবাসী মা কামাখ্যাৰ শ্ৰীচৰণলৈ। প্ৰথমতে লগত লৈ অহা চাকি ধূপখিনি জ্বলাই লওঁ আৰু তাৰপিছত মই আপোনালোকক অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু অম্বুবাচী মেলা সমাগত সেয়েহে দেশ বিদেশৰ ভক্তসকল ক্ৰমান্বয়ে মাৰ চৰণলৈ আহিব আৰম্ভ কৰিছে। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি 22 জুন 7 আহাৰ শনিবাৰে ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ হ'ব আৰু নিবৃত্তি 25 জুন 10 আহাৰ মঙলবাৰে ৰাতি 8:56। কিন্তু ভক্তসকলৰ বাবে মাৰ দুৱাৰ মুকলি কৰিব বুধবাৰে ৰাতিপুৱাহে। আপোনালোকক মই মোৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া সেইখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশা আজিলৈ এৰিছোঁ। ধন্যবাদ।